আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰিব ৩ বজাৰ লগে সামৰণি হ'ব। ইয়াৰ পিছত মোৰ আৰু এখন সভা আছে, এইখন সভা কৰি বনগাঁওলৈকে গৈ আছোঁ আৰু যলৈকে গৈছোঁ এইকেইদিন প্ৰচাৰত সকলোতে কেৱল ৰাভা হাছং যৌথ সংগ্ৰাম মঞ্চ অথবা ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দলৰ বিজয়, মিত্ৰ দলৰ জয় জয় অৱস্থা। ইয়াত কোনো বিৰোধী আমি দেখা নাই। আজি পুষ্পাঞ্জলি কুমাৰী বড়ো ডাঙৰীয়ানীৰ কাৰণে ইয়ালৈ আহিছিলোঁ। ৰাইজৰ যিটো উৎসাহ, যি শুভেচ্ছা আমাক জনাইছে, আমি 100% নিশ্চিত যে এই ৰাণীত আমাৰ প্ৰাৰ্থী, মিত্ৰ দলৰ প্ৰাৰ্থী পুষ্পাঞ্জলি কুমাৰী বড়ো ডাঙৰী বিপুল ভোটত বিজয়ী হ'ব। আৰু ইতিমধ্যে কংগ্ৰেছ দলে নিজেই পৰাজয় স্বীকাৰ কৰি লৈছে। যোৱাকালি মই নিজেই ভূপেন বৰা ডাঙৰীয়াৰ লগত থকা এজনক ফোন কৰিছিলোঁ, বোলে আপোনালোকৰ ক'ৰবাত কিবা জিকিব নেকি, কিবা পৰিৱেশ আছে নেকি, অকণমান খবৰ ল'বৰ কাৰণে ফোন কৰিলোঁ। লগৰজনে ক'লে যে আমাৰ হাৰাটো 100% নিশ্চিত, কেৱল হাৰাৰ পিছত কি ক'ম সেইখিনিৰ স্ক্ৰিপ্টটো বনাই আছোঁ। সেইখিনি দাদাই সুধি আছে যে কি ক'ম হাৰাৰ পিছত, সেইখিনিৰ ব্যৱস্থা কৰি আছে। গতিকে তেওঁলোকে ইতিমধ্যে হাৰাৰ পিছত কি ক'ব সেইটো ভূপেন বৰাই স্ক্ৰিপ্ট বনাই আছে। ইয়াত আৰু বেলেগ কথা নাই। কংগ্ৰেছ দলে হওক বা অন্যতো দল নাই, আৰু ইণ্ডিপেণ্ডেণ্ট 2-4জন যি খেলিছে, অসমৰ মানুহে বা এই অঞ্চলৰ মানুহে আৰু ইণ্ডিপেণ্ডেণ্টক ভোট দিয়াৰ কোনো পৰিৱেশেই নাই। গতিকে মই ভাবোঁ যে এইবাৰ 36টা সমষ্টিৰ 36টাতে বিজয়ী হৈ 100ৰ ভিতৰত 100 পাই পেলাই আমি বিজয়ী হ'ম। ভূপেন বৰাৰ আপুনি কালিও কৈছিল ভূপেন বৰাৰ অভিলেখ কৰিব গৈ আছে, এইবাৰৰ অভিলেখটো কি? চাওক, এইবাৰৰ অভিলেখ এইটোৱে যে তেওঁ 0ত অভিলেখ কৰিব, যে এইবাৰ এখনো আসন নাপালে 0লৈকে গ'ল। আৰু তেওঁ প্ৰত্যেকবাৰে এইটো জানে যে তেওঁ 0তে থাকে। এইবাৰৰ অভিলেখ এইটো যে তেওঁ আগৰ পৰা প্ৰিপাৰেশ্যন কৰি আছে। মই কালি তেওঁক লগৰজনক ফোন কৰি নিজে আচৰিত হৈছিলোঁ যে কি ক'ব তাৰ বোলে স্ক্ৰিপ্ট লিখি আছে। চাওকচোন, এতিয়া ইলেকশ্যন হাৰাৰ পিছত কি ক'ব সেইটো যদি ইলেকশ্যনৰ আগত স্ক্ৰিপ্ট লিখে, তাতকৈ আৰু এজন সভাপতিৰ পৰা কি আশা কৰিব। আৰু আপোনালোকে চাওক, এতিয়া ৰাভা হাছঙৰ নিৰ্বাচন চলি আছে। আমাৰ কৰ্মী, আমাৰ সতীৰ্থ মিত্ৰ দল গাঁৱে গাঁৱে চুবুৰীয়ে চুবুৰীয়ে দৌৰি ফুৰিছে। তেওঁলোকে ৰাজীৱ ভৱনত বহি জিতেন্দ্ৰ সিঙে মিটিং কৰি আছে, কিবা কৰি আছে। এইবিলাকত আৰু ৰাইজৰ ওচৰলৈ তেতিয়াই বুজা যায় যে তেওঁলোকে হাৰিবৰ কাৰণে নিৰ্বাচন খেলিছে। আজিৰ তাৰিখত তেওঁলোকৰ প্ৰভাৰী লৈ কিবা মিটিং কৰি আছে, মানে ৰাজীৱ ভৱনৰ ভিতৰত। সেইখন মিটিঙৰ কি লাভ আছে? ৰাইজৰ ওচৰলৈ নোযোৱা মিটিঙৰ কিবা লাভ আছে নেকি? গতিকে তেওঁলোক হাৰিব বুলি নিজেও জানে আৰু হাৰিবৰ কাৰণে ইলেকশ্যন খেলিছে। কংগ্ৰেছে জনজাতীয় মানুহক গুৰুত্ব নিদিয়ে নেকি? সেইটোতো 100%। ইয়াত দেখিছে যে 2013 চনৰ আগত য'ত লাঠি চালনা কৰিলেও হয়, তেনেকুৱা ঘটনাটো গুলীয়াই 24জনকৈ ৰাভা জনজাতীয় লোকক হত্যা কৰিছে। এইটো কংগ্ৰেছৰ অকল ৰাভা বুলিয়ে নহয়, প্ৰত্যেকটো অসমৰ জনজাতীয় লোকক, জনজাতীয় আন্দোলনক দমন কৰিবৰ কাৰণে কংগ্ৰেছে প্ৰতিটো মুহূৰ্তত চেষ্টা কৰিছে। কিন্তু সেই একেই কথা যদি আপুনি চায়, য'ত তেওঁলোকৰ প্ৰিয়ভাজন ভোটাৰসকল থাকে, তাততো তেনেকুৱা কাম নকৰে। আমাৰ জনজাতীয় লোকে নিজৰ অধিকাৰ বিচাৰিলে তেওঁলোকে গুলীয়াই দিব চেষ্টা কৰে, দমাই ৰাখিব চেষ্টা কৰে। গতিকে এইটোতো কংগ্ৰেছৰ বহুদিনীয়া এটা ব্যৱস্থাই। গতিকে জনজাতীয় লোকে সেইকাৰণে কংগ্ৰেছক উচিত প্ৰত্যুত্তৰ সদায় দি আহিছে আৰু দি থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।